আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, তাৰে কামনা কৰিছোঁ। এইটো যোনটো জেগাত আছোঁ ইমান ডাঙৰ এৰিয়াত কিন্তু খুব ভাল লগা যে ধুনীয়া বতাহ চলি আছে এৰিয়াটোত। ইয়াত চাওক গোটেইখিনি, এইটো পাহাৰ, এইটো চাওক পাহাৰ, ধুনীয়া এটা পাহাৰ আছে। আৰু গাড়ীখন আমি তাতে থৈছোঁ, এই তাতে গাড়ীখন থৈছোঁ। তো আমি অলপ পোনে পোনে দেখাই আছোঁ আপোনাক এটা বস্তু, যে চব বস্তু দেখিবলৈ ভাল লাগিলেও কিছুমান বস্তু দেখাত ভাল হ'ব পাৰে, কিন্তু ভিতৰত একদম পচা কেঁচা এনেকুৱা বহুত বেয়া বস্তু আছে। মই আপোনালোকক দেখাব খুজিছোঁ। এইটো এটা জেগা, আৰু বিশেষকৈ আজিৰ দিনটো হেৰিৰ দিনটো, গণনাৰ দিন, ভোট গণনা হৈ আছে। আৰু কংগ্ৰেছেই হওক বিজেপি হওক, যোনে জিকে, যাতে সমাজৰ কাৰণে বা দেশৰ কাৰণে ভাল হয়, সেই জেগাটো যাতে ডেভেলপ হয়। যোন এৰিয়াত পৰা জিকি আহিব, যোনে জিকক, কংগ্ৰেছ জিকক বিজেপি জিকক, মই আপোনালোকক দেখাব খুজি আছোঁ এইটো, এই গছজোপা আপোনালোকে এটা চিনি পাব। এইটো 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 কি গছ কওকচোন আপোনালোকে? এইটো কি গছ? এইটো কি গছ আপোনালোকে চিনি পায়নে? এইটো হৈছে কচু গছ, বুজিছে নাই? এইটো হৈছে কচু গছ। এই কচু গছটো দেখিবলৈ যিমান ভাল, কিন্তু ইয়াৰ ভিতৰত কি আছে গম পায় নাই? খালি খুজতিয়ে খুজতি। কচু গছটো যে আছে, তো এই কচু গছটো দেখিবলৈ বহুত ধুনীয়া হ'ব পাৰে, কিন্তু ইয়াৰ একদম সেউজীয়া ধুনীয়া, কিন্তু এইবিলাক দেখিছেনে? ইয়াৰ ৰস, ইয়াৰ পৰা যে ৰস ওলায়, দেখিছে নহয় ৰস? এই ৰস যদি আপোনাৰ গাত লাগে নহয়, গাটো খোজাই থাকে। তাৰমানে কচু গছটো হৈছে কি, দেখিবলৈ ধুনীয়া কিন্তু ভিতৰত খালি খুজতি। আমাৰ সমাজতো এনেকুৱা বহুত মানুহ আছে, দেখিবলৈ বহুত বহুত ভাল ভাল কাম কৰে, ভাল ভাল বস্তু আছে, কিন্তু ভিতৰত একদম খুজতি, মানে ভিতৰতো একদম বেয়া লেতেৰা। বুজি পাইছে নাই? তো তেনেকুৱা মানুহৰ পৰা অলপ আঁতৰত থাকি নিজৰ জীৱনটো কেনেকৈ ভালকৈ ডেভেলপ কৰিব পাৰি সেইটোৰ ওপৰত চিন্তা কৰিব। এই কচু গছটোৰ নিচিনা আপোনালোকে নহ'ব। কচু গছ যেনেকুৱা, কচু গছৰ নিচিনা যাতে আপোনালোকৰ নহয়। থেংক ইউ ছ' মাছ। বহুত বহুত ধন্যবাদ আপোনালোকক, যিহেতু ভিডিঅ'টো চাই আছিলে। তাৰমানে সঁচাকৈ আমি বেয়া বস্তুৰ পৰা আমাক নিজে আঁতৰি ৰাখি কেনেকৈ নিজক বা সমাজটোক ডেভেলপ কৰিব পাৰি সেইটোৰ বিষয়ে চিন্তা কৰাই আমাৰ উত্তম হ'ব। আৰু যিহেতু আজি ইলেকশ্যনৰ ৰিজাল্ট দিছে, গতিকে কংগ্ৰেছ হওক, এজিপি হওক, বিজেপিয়ে হওক, সমাজখন আপোনালোকে ভালকৈ ডেভেলপ কৰক, সমাজৰ উন্নতি হওক, তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহ।